বানাক্ৰান্ত ৰাইজৰ কাষত অখিল গগৈ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি সাহায্য বিতৰণ কৰে অখিল গগৈয়ে যুৱনেতা মেহবুব মুক্তাৰক কাষত লৈ অখিল গগৈয়ে নগাঁও জিলাৰ কেইবাখনো বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে কামপুৰৰ কঠিয়াগাঁও চাংহাৰী কলিয়াবৰৰ হাতীমুৰা আদি অঞ্চল ব্ৰহ্মপুত্ৰৰ বানে বিস্তৰ ক্ষতিসাধন কৰা লোকসকলৰ সমস্যাৰ বুজ লোৱাৰ উপৰিও কিছু পৰিমাণে সাহায্য বিতৰণ কৰে অখিল গগৈয়ে চৰকাৰখনে জনতাক কেনেকৈ লুণ্ঠন কৰিছে কেনেকৈ শোষণ কৰিছে আৰু অসমখন কেনেকৈ মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে তাৰ উদাহৰণটো হ'ল এই কেম্পবিলাক আজি বানপানীৰ কাৰণে যিটো কেম্প আজি বানপানীৰ কাৰণে যিবিলাক কেম্প কৰিছে প্ৰত্যেকটো কেম্পত এজন প্ৰাপ্তবয়স্ক মানুহক এদিনৰ কাৰণে চাউল দিব লাগে 600 গ্ৰাম এদিনৰ কাৰণে 600 গ্ৰাম আৰু ল'ৰা ছোৱালীৰ কাৰণে 400 গ্ৰাম দিব কিন্তু আমি দেখিছোঁ যে এইটো কেম্পতে যদি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে এইটো কেম্পত যোৱা 6 দিনত এটা পৰিয়ালক যদি 10জনো মানুহ আছে তথাপি 3 কেজি চাউল দিছে 6 দিনত হয়নে তাৰপিছত আমি দেখিছোঁ যে শিশুৰ কাৰণে 400 গ্ৰাম দিব লাগে দিয়া নাই দালি দিব লাগে প্ৰত্যেক দিনাই এজন মানুহৰ কাৰণে 100 গ্ৰামকৈ দালি এজন মানুহৰ কাৰণে এদিনত 100 গ্ৰাম দালি কিন্তু দিয়া নাই ইয়াতে এটা পৰিয়ালক 6 দিনত 400 গ্ৰাম দালি মুঠতে সৰ্বমুঠ 400 গ্ৰাম দালি দিয়া হৈছে কিন্তু এজনক দিব লাগে দৈনিক 100 গ্ৰামকৈ দালি নিমখ দিব লাগে 30 গ্ৰামকৈ মিঠাতেল দিব লাগে 30 মিলিগ্ৰামকৈ তাৰপিছত প্ৰাপ্তবয়স্ক এজন মানুহক চিৰা দিব লাগে 600 গ্ৰামকৈ শিশুক দিব লাগে 400 গ্ৰামকৈ গুড় দিব লাগে 100 গ্ৰামকৈ দৈনিক দেই কিন্তু এইটো নিদিয়ে তাৰপিছত আপোনালোকে দেখিবলৈ পাব যে নগদ টকা দিব লাগে যেতিয়া এজন মানুহ কেম্পত থাকে তেতিয়াহ'লে নগদ টকা দিব লাগে কিন্তু প্ৰাপ্তবয়স্ক এজন মানুহক 60 টকাকৈ নগদ টকা দিব লাগে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 50 গতিকে এনেকুৱা পৰিস্থিতিত বিজেপি চৰকাৰখনে আচলতে বানপানী কেম্পবিলাক চালে গম পায় এইটো মানৱতাৰ বধ্যভূমিত পৰিণত কৰি পেলাইছে মানুহৰ মানৱতা সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাইছে গতিকে মই চৰকাৰক ৰিলিফ মেনুৱেল অনুসৰি প্ৰত্যেকটো সাহায্য শিবিৰ আৰু ঘৰত থকা বানপীড়িত ৰাইজক ৰিলিফ মেনুৱেল অনুসৰি ৰিলিফ সামগ্ৰী দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট ডি নৰ্থ ইষ্ট